Hello friends, welcome to my channel Astha's Motivation. মই আস্থাই পুনৰবাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। বন্ধুসকল, আমি প্ৰত্যেককে আমাৰ জীৱনটো সলনি হোৱাটো বিচাৰো নহয় জানো? কিন্তু আমি প্ৰসেস বিলাক আসলতে নাজানো। যদি আপুনি আপোনাৰ জীৱনটো সলনি হোৱাটো বিচাৰিছে, অৰ্থাৎ আপুনি বৰ্তমান যেনেকুৱা পৰিস্থিতিত আছে তাতকৈ বেটাৰ হোৱাটো বিচাৰে লাইফত, তেন্তে গ্ৰেটিটিউডৰ এক্সাৰসাইজ কৰা আৰম্ভ কৰি দিয়ক। গ্ৰেটিটিউড মানে হৈছে ধন্যবাদ জ্ঞাপন কৰা। আমি সাধাৰণতে মানুহবিলাকে কি কৰোঁ, কমপ্লেইনছে বেছি কৰি থাকোঁ। যিটো বস্তু আমাৰ নাই তাত আমি বেছিকৈ ফোকাস কৰি থাকোঁ, দৃষ্টি নিক্ষেপ কৰি থাকোঁ। কিন্তু যিখিনি আমাৰ মাজত আছে, আমাৰ লগত আছে, তাত আমি দৃষ্টি নিক্ষেপ কোনোদিন নকৰোঁ। সেই কাৰণে মই আজি ভাবিলোঁ এইটো বিষয়ৰ ওপৰত মই এটা ভিডিঅ' প্ৰস্তুত কৰোঁ। যেতিয়া আমি আমাৰ ওচৰত থকা প্ৰত্যেকটো বস্তুৰ প্ৰতি থেংকফুল হ'ম, গ্ৰেটফুল হ'ম, তেতিয়া দেখিব আপুনি কিমান এটা চেঞ্জ অনুভৱ কৰিব নিজৰ লাইফটোত। এই গ্ৰেটিটিউডৰ এক্সাৰসাইজটো আপুনি কেনেকৈ কৰিব? প্ৰত্যেক দিনে শুৱাৰ পৰা উঠি আমাৰ যি ভগৱান, যি ইষ্ট দেৱতা, তেওঁক থেংক ইউ কওক। কিয় থেংক ইউ ক'ব লাগে? কাৰণ আমাৰ জীৱনটো সেই ওপৰৱালাই প্ৰদান কৰি আছে। তেওঁৰ হাততে সকলো আছে। তেওঁ আমাক জীৱন দিছে কাৰণে আজি আমি জীয়াই আছোঁ। আমি প্ৰত্যেককে ৰাতি শুই যাওঁ নহয় জানো? কিন্তু আমি নাজানো ৰাতিপুৱা আমি সাৰ পাম নে নাপাম। যেতিয়া আপুনি সাৰ পায়, সদায় ভগৱানক ধন্যবাদ দিয়ক, কাৰণ ঈশ্বৰে আমাক জীয়াই ৰাখিছে। এনেদৰে সৰু সৰু বহুত বস্তুত আপুনি গ্ৰেটফুল হ'ব পাৰে। মিনিমাম 10টা বস্তুৰ প্ৰতি প্ৰত্যেক দিনাই থেংকফুল হওক, গ্ৰেটিটিউড দিয়ক। এনেকুৱা নহয় যে আপুনি খুব ডাঙৰ ডাঙৰ বস্তুত গ্ৰেটিটিউড দিয়ক বা থেংকফুল হওক। সৰু সৰু বস্তুটোকো আপুনি ধন্যবাদ জ্ঞাপন কৰিব পাৰে। আপুনি ধন্যবাদ জ্ঞাপন কৰিব পাৰে। আপোনাৰ দুটা চকু আছে। চিন্তা কৰকচোন, কিছুমান মানুহৰতো চকুৱে নাই, অন্ধ, যিয়ে পৃথিৱীখন কেনেকুৱানো দেখিয়ে পোৱা নাই। ধন্যবাদ জনাওক যে আপোনাৰ দুটা চকু আছে। ধন্যবাদ জনাওক আপোনাৰ দুখন হাত আছে। ধন্যবাদ জনাওক আপোনাৰ দুটা ভৰি আছে। ধন্যবাদ জনাওক আপোনাৰ এটা নাক আছে, যাৰ জৰিয়তে আপুনি উশাহ ল'ব পাৰিছে। অকণমান সময়ৰ কাৰণে ভাবকচোন এই কথাখিনি। তেতিয়াই আপুনি অনুভৱ কৰিব যে আপোনাৰ ওচৰত আচলতে কি আছে। প্ৰত্যেক দিনেই ভগৱানক ধন্যবাদ জনাই যাওক প্ৰতিটো বস্তুৰ বাবে। সেইটোতো আপুনি বডিৰ ক্ষেত্ৰত ক'লে। বাকী আজি আপুনি এই ভিডিঅ'টো চাই আছে, তাৰ কাৰণেও ধন্যবাদ জনাওক। আপোনাৰ হাতত এটা মোবাইল আছে, তাৰ কাৰণেও ধন্যবাদ জনাওক। আপোনাৰ ওচৰত ইণ্টাৰনেট কানেকশ্যন আছে, তাৰ কাৰণেও ধন্যবাদ জনাওক। আজি ভগৱানে মানুহৰ দ্বাৰাই এইখিনি সৃষ্টি নকৰা হ'লে হয়তো আপুনি বা মই কানেক্টে হ'ব নোৱাৰিলোহেঁতেন। আমাৰ হাতত এই মোবাইল ফোনটো থকাৰ কাৰণে, ইণ্টাৰনেটৰ ব্যৱস্থা থকাৰ কাৰণে আমি কানেক্ট হ'ব পাৰিছোঁ, তাৰ কাৰণেও ধন্যবাদ। ধন্যবাদ। এই ভিডিঅ'টো বনাব পাৰিছোঁ মই আপোনালোকৰ কাৰণে, তাৰ কাৰণেও মই ভগৱানক ধন্যবাদ জনাইছোঁ। আপোনালোকে চাব পাৰিছে, শিকিব পাৰিছে, তাৰ কাৰণেও ধন্যবাদ জনাব পাৰে। হয়তো ভগৱানে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকলৈ চাগে মোৰ দ্বাৰা মেছেজ দিব বিচাৰিছে যে আমি আচলতে কিমান গ্ৰেটফুল হ'ব লাগে। যেতিয়া আপুনি এই সৰু সৰু বস্তুবিলাকৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰা আৰম্ভ কৰিব, দেখিব আপোনাৰ লাইফত বহুতখিনি চেঞ্জেছ আহিছে। আপুনি সুখীও অনুভৱ কৰিব, আপুনি নিজেই প্ৰমাণ পাব। তো বন্ধুসকল, আজিৰ পৰা আৰম্ভ কৰি দিয়ক নিজৰ লাইফত মিনিমাম 10টা বস্তুৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰা। এখন লিষ্ট তৈয়াৰ কৰিব, ডেইলি সেই 10টা বস্তুৰ প্ৰতি সদায় ধন্যবাদ জ্ঞাপন কৰিব। ইয়াক কোৱা হয় গ্ৰেটিটিউড প্ৰচেছ, দি পাৱাৰ অফ গ্ৰেটিটিউড প্ৰচেছ। আমি বহুতেই নাজানো এই বিষয়ে। যেতিয়া আমি ইয়াক এপ্লাই কৰিম জীৱনত,
আমি নিশ্চয় নিজৰ জীৱনটোতো বহুতখিনি চেঞ্জেছ অহা গম পাম। তো সকলোৱে কৰিব, নিশ্চয় নিজেই চেঞ্জ আপোনালোকে অনুভৱ কৰিব। ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, কাৰণ মই যাতে আপোনালোকৰ কাৰণে হেল্পফুল হোৱা বহুত সহায়কাৰী কিছুমান ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিব পাৰোঁ। ধন্যবাদ।